নমস্কাৰ বোলো আটাইলৈ নমস্কাৰ বোলো আটাইলৈ নমস্কাৰ মোৰ নমস্কাৰ দিছোঁ মোকো নমস্কাৰটো দিয়ক বোলো আটাইলৈ নমস্কাৰ নকৰিব আমাক তিৰস্কাৰ যদিহে কৰে তিৰস্কাৰ হাত চাপৰি দিব আমাক পুৰস্কাৰ পৰম শ্ৰদ্ধাত উপস্থিত হোৱা সমুদ্ৰ ৰাইজ জয়তে মই হীৰকজ্যোতি শৰ্মাই আপোনালোক সদৌ দিনত শ্ৰদ্ধা সেৱা আৰু কৃতজ্ঞতা যাচিছোঁ উদ্যোক্তা কমিটি প্ৰতিগৰাকীলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই পবিত্ৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ তেওঁলোকে সুযোগ দিলে যা নহওক ৰাইজ আমি অকণমান শ্ৰমকৈ ঢোল বাদন আৰম্ভ কৰিম ভুলকুটি হোৱাটো স্বাভাৱিক আমি বজাবলৈ নাজানো আমাৰ যে ক্ষুদ্ৰ প্ৰয়াস যদি আমাৰ কাৰণে ভুলকুটি অপৰাধ হয় আপোনালোক আটাই যাতে ক্ষমা কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে সুন্দৰ আৰাধনা জীৱনৰ খেল কবিয়ে কৈ যোৱাৰ মহান বাক্যশাৰীক সাৰগত কৰি অসমৰে পুৰণি সংস্কৃতি জীয়াই ৰখাৰ মানসেৰে আমি ঢোলৰ চৰ্চা কৰি আহিছোঁ ৰাইজৰ মৰম চেনেহ হ'ব আমাৰ ঢোল বাদনৰ আয়ুস আৰু ৰাইজৰ আশীৰ্বাদে হ'ব দেৱাবাদৰ ঢোলটিৰ জীৱন সেয়েহে ৰাইজৰ আশীৰ্বাদ লৈ বিশ্ববিখ্যাত শ্ৰদ্ধাৰ মঘাৰজাৰ অনুপ্ৰেৰণাৰে মোৰ গুৰু স্বৰ্গীয় প্ৰসাদ বৰা সোমনাথ বৰাৰ শ্ৰদ্ধাৰ বিপুল চেতিয়া ফুকন ছাৰৰ লগৰে আমি ঢোল বাদন আৰম্ভ কৰিব ওলাইছোঁ এয়া হৈছে গুৰু বন্দনা অৰ্থাৎ ঢোলৰ মালিতা সৰস্বতী আমি বোলোৱাই যিখনি পাহৰো মাতৃ দিবা ইমান কষ্ট কৰি অনুষ্ঠানটো কৰি আছোঁ যদি এটা হাত চাপৰি নামে ক'ত উৎসৱ আকৌ এটা মাৰক একো নহয় এটা হাত চাপৰিয়ে আমাৰ দৰে লোকসংগীতৰ ছাত্ৰক বহুত আগুৱাই লৈ যায় মাৰক এটা হাত চাপৰি একো নহয় অসমীয়াত এখন কথা আছে যে ৰাইজ 1000 টকাৰ দাই গুৱা পানে দি যায় অনুষ্ঠান হৈও আছে আৰু হৈও থাকিব তামোল পাণৰ জন্ম মাননীহাত চমুকৈ গাবলৈ ওলাইছোঁ ক'ত কেনেকৈ তামোল পাণ জন্ম পালে অতি চমুকৈ আমি আপোনাৰ লগত অৱগত কৰিম গাইছোঁ শুনক হে শুনিও সৰ্বজন হে আমাৰ অৱচন আমাৰ অৱচন হৰি অ শুনিও সৰ্বজন আমাক নধৰিব নাই গুৱা পাণৰ জন্মৰ কথা মনত পৰি যায় মনত পৰি যায় আছিলন তই অমৃত বিষৰ গুটি মহামুনি নাৰদে আনিছিলে খুজি খুজি আনি গুটি পাছে ব্ৰহ্মাহাতে দিলে ব্ৰহ্মাই পাই সেই গুটি পৃথিৱীত পচালে এভেটি দুভেটি কৰি তিনি ভেটি ভৰিলে মধ্যম ৰাতিত গুৱা পানেহে মেদিনী ফুটিলে বায়ু আৰু বৰুণ এটা চপাই দিলে লাহে লাহে গুৱা পান বাঢ়িবলৈ ল'লে
উচ্চাৰণ কৰিম পূজা ঢোল বাদনৰ এটা পৰম্পৰাগত বস্তু আছে মুখেৰে যি কওঁ ঢোলেও একেটি শব্দ কয় ঢোলে কৈছে শুনিব বোলো ক্ষীণ গমা 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 শীত গমা 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 ক্ষীণ গমা 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 শীত গমা 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 এথোকা তামোল গছি পাণ এথোকা তামোল গছি পাণ ইয়াৰ মাজে মাজে টেম্পাৰটো বাঢ়ি যায় এই বজাৰত কেইজনমান ঠিকি লিখিলে আছে ইয়াৰ মাজে মাজে বাঢ়ি যায় এথোকা তামোল 14 গুছি পাণ ৰাইজৰ মাজত ভৰি যাওঁ মান ঢোলে কৈছে শুনিব বোলো ক্ষীণ গমা 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 ক্ষীণ গমা 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 এথোকা তামোল 14 গুছি পাণ এথোকা তামোল 14 গুছি পাণ ৰাইজৰ মাজত ভৰি যাওঁ মান সময়টাকৰ মই এটা ৰেডিমেড ঢেঁকী লৈ আহিছোঁ ঢেঁকীৰ শব্দ আমি অকণমান চমুকৈ আপোনালোকৰ দিম এগৰাকী আইতাই ঢেঁকী দিব এগৰাকী বোৱাৰীয়ে ঢেঁকী দিব এগৰাকী জীয়ৰীয়ে ঢেঁকী দিব ঢেঁকীৰ শব্দ অকণমান ভুলত দিম কেনেকৈ হ'ব আপোনালোকে অকণমান মন দি চাই লওক নিশ্চয় ভাল পাব এইটো হৈছে ৰেডিমেড ঢেঁকী এগৰাকী আইতাই প্ৰথমতে ঢেঁকী দিবৰ একেবাৰে মন নাই দিউ কৰি আইতাগৰাকী ঢেঁকী দি আছে বোলো ধ্যানিকুলু স্থপ বোলো ধ্যানিকুলু স্থপ বোলো ধ্যানিকুলু স্থপ বোলো ধ্যানিকুলু স্থপ আইতাগৰাকী দিয়া সমাপন হ'ল এতিয়া আইতাগৰাকী বোৱাৰী আহিছে চহৰৰ বোৱাৰী গাঁৱৰ ঘৰলৈ বিহাৰ পিছত ঢেঁকী জীৱনত কেতিয়াও দেখা পোৱাই নাই নিদিলেও নহ'বে শাহু এগৰাকী আদেশ একেবাৰে মিহি মিহি কৰি দি আছে ধ্যান কুলুচ ধপচ ধ্যান কুলুচ ধপচ ধ্যান কুলুচ ধপচ ধ্যান কুলুচ ধপচ কুলুচ ধপচ ধ্যান কুলুচ ধপচ ধ্যান কুলুচ ধপচ ধ্যান কুলুচ ধপচ ঢেঁকী দে ঢেঁকী দে ঢেঁকী দে হৈ আইজনী ও ঢেঁকী দে হৈ আইজনী ও হাততে হৈ কোলা গাভৰু ছোৱালী পাই গৈছে মোবাইল ফোনটো যোৱাকালি সন্মানীয় শিল্পী অংগৰাগ পাপন বসন্তৰ অনুষ্ঠান আছিল আজি আকৌ আটাইৰে মৰমৰ জুবিন গাৰ্গদেৱৰ অনুষ্ঠান আছে দুটাৰ লগত অংকটো চলাই আছে তোমাৰ কথা পাতি বৰফেনৰ অংকটো মিলাই আছে নাহিলেও নহয় ধৰাত পৰি যাব কাণত ফোন দি লৈছে পুৰা খৰত ঢেঁকী মাৰি আছে ধান কুলুচ 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 ভাল পাইছে বেয়া পাইছে ভাল পাইছে অনুষ্ঠান সমাপন কৰিম পিঠা পুজা হ'ল ঢোলে কৈছে শুনিব এটা পিঠা দুটা পিঠা তিনিটা পিঠা চাৰিটা পিঠা ঢোলে কৈছে শুনিব এটা পিঠা এটা পিঠা দুটা পিঠা দুটা পিঠা ইটো হৈ একেবাৰে মৰমত শুনিল কি কি পিঠা বুলি কি পিঠা কালি মৰম চব মই গমেই নাপালো জানা মোক কৈছে মৰমত মই কৈছো মৰমত সুতুলি পিঠা সুতুলি পিঠা অনুষ্ঠান আমি সমাপন কৰিম
অনুষ্ঠানৰ যোগেৰে দুই এটা মেছেজ দিয়াটো আমাৰ প্ৰধান কৰ্তব্য বুলি ভাবোঁ। সন্মানীয় অভিভাৱকসকল, সন্মানীয় মোৰ গুৰুসদৃশ ব্যক্তিগৰাকী বহি আছে, হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, লোকসংগীতক আটাই মৰম কৰিবলৈ শিকক, লোকসংগীতক আটাই শ্ৰদ্ধা আৰু সন্মান কৰিবলৈ শিকক। যিজন ল'ৰা ছোৱালীয়ে বা যিজন সন্তানে পৰিয়ালৰ লোকখিনিৰ লগত যদি ভাল সম্পৰ্ক স্থাপন কৰিব নোৱাৰে, তেওঁ কিন্তু কেতিয়াবা ওচৰ চুবুৰীয়াৰ লগত এটা সুসম্পৰ্ক কেতিয়াও স্থাপন কৰিব নোৱাৰে। ৰাইজে গছৰ গুৰিত পানী ঢালক, ডাল পাতত পানী ঢালে কেতিয়াও প্ৰকৃত গছ হিচাপে থাকিব নোৱাৰে। আমিও চৰ্চা কৰি আছোঁ, গৱেষণাও কৰি আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা। আশীৰ্বাদ কৰক, ১.৫ বছৰ পিছত এইখন মঞ্চত যাতে আমি নতুন পৰিচয় লৈ এই পবিত্ৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সুযোগ পাওঁ। আটাইবোৰে শ্ৰদ্ধা সেৱা যাচি অনুষ্ঠান ইমানে সামৰণি ভালে থাকক।